অহা পৰহি দিনাখন 17 তাৰিখে আমাৰ ৰাজ্যিক সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। অহাকালি নিশা 7 বজালৈকে মনোনয়ন পত্ৰ দাখিলৰ সময় থাকিব। আমাৰ দলৰ পৰম্পৰা, অহাকালি আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচালজী আহিব, সম্বিত পাত্ৰ আহিব আৰু আমাৰ প্ৰভাৰী হৰীশ দ্বিবেদী আহিব। তিনিওগৰাকীয়ে আমাৰ দলৰ নেতৃবৃন্দৰ লগত কথা পাতি সভাপতি পদৰ বাবে যিমান দূৰ সম্ভৱ এজন উমৈহতীয়া প্ৰাৰ্থী স্থিৰ কৰিব। এখন মনোনয়ন পত্ৰ থাকে তেতিয়াহ'লে আমাৰ 17 তাৰিখে 11টা বজাত তেখেতক সভাপতি হিচাপে ঘোষণা কৰা হ'ব, যাৰে নামাংকন পত্ৰ থাকে। আৰু যদি নামাংকন এখনতকৈ অধিক থাকে তেতিয়াহ'লে আমি তাক আমাৰ যিসকল ষ্টেট কাউন্সিলৰ মেম্বাৰ নিযুক্তি হৈছে তেখেতসকলৰ ভোটদানেৰে আমাৰ সভাপতিজন নিৰ্বাচিত হ'ব। কিন্তু